Hi everyone, welcome to another mini vlog. আজি ৰাতিপুৱাই শুই উঠি পেলাই প্ৰথম মই এতিয়া চুলিকেইডালত অলপমান অইলিং কৰি লৈছোঁ আৰু ইয়াৰ মাজতে আপোনালোক সকলোকে থেংক ইউ ছ' মাছ যে মোৰ নতুন ফেচবুক একাউণ্টত আপোনালোকে ইমান মৰম দিছে আৰু ইমান সোনকালে মোৰ 5K ফলোৱাৰ্ছ কমপ্লিট হৈ গ'ল। আপোনালোকে এনেকেই ছাপোৰ্ট কৰি যাব যাতে মই নতুন নতুন ভিডিঅ'জবোৰ বনাবলৈ উৎসাহ পাওঁ। তাৰপিছত এয়া দেখিছেনে কাপোৰখন অকণমান ৰ'দত দি লৈছোঁ, সেইখন পিছে এতিয়ালৈকে ল'বলগীয়া হোৱা নাই দেই, ইমানো ঠাণ্ডা পৰা নাই। দেন এইফালে এয়া মায়ে বনাই ৰখা আচাৰ ৰ'দত দি ৰাখিছিলে আৰু এইজোপা আমাৰ ঘৰতে লগা জলকীয়া গছ। চাওকচোন জলকীয়াকেইটা কিমান ধুনীয়া, দেখিবলৈ যিমান ধুনীয়া, খাবলৈও কিন্তু তেনেকেই জ্বলা। তাৰপিছত ময়ো গা ধুই মেলি আহিলোঁ। এতিয়া আহক আপোনালোকক দেখাওঁ খুবেই ধুনীয়া দুযোৰ মেখেলা চাদৰ। ফাৰ্ষ্ট এইযোৰ হৈ গ'ল ব্লেক কালাৰত, ঘিচা কাম কৰা আছে, পদ্মিনী কটনৰ কাপোৰ হয়, খুবেই ধুনীয়া হয় কাপোৰযোৰ, পিন্ধিলে আপোনালোকে খুব ষ্টেণ্ডাৰ্ড লাগিব। এইযোৰ আমাৰ অলৰেডি বুকড হৈ আছে, বাট কালাৰ এভেইলেবল আছে, চ' যদি আপোনালোকেও আমাৰ পৰা অৰ্ডাৰ কৰিব বিচাৰে দেন কণ্টেক্ট কৰিব। নেক্সট এইযোৰ হৈ গ'ল গ্ৰে কালাৰত গল্ডেন ৱৰ্ক কৰা আছে, চাদৰখন হৈ যাব অৰ্গেঞ্জা আৰু মেখেলাখন মিক্স পাটত আছে। আকৌ লগ পাম এটি নতুন ভিডিঅ'ত, বাই।